এটাই কথা ক'ব বিচাৰিম অসমবাসী ৰাইজক আজি 5 বছৰে মানে 2020 27 আগষ্টৰ পৰা আমি যিখিনি ভুগি আছো সেইখিনি মানে চবে দেখিছে ছ'চিয়েল মিডিয়াৰ থ্ৰুদি অসমৰ সমূহ ৰাইজে মানে দেখিছে আৰু ভিক্টৰক যে NSA লগালে ভিক্টৰে সেইদিনাখন কোনো মানে ৰাষ্ট্ৰদ্ৰোহৰ কাম কৰিব যোৱা নাছিলে আৰু তাক যেহেতু NSA লগাই তাক বন্দী কৰি ৰখা হৈছে আৰু এটা কথা মই ক'ম যে ভিক্টৰৰ বেয়া ভিডিঅ' সদায় মানে ভাইৰেল হয় বেয়া ভিডিঅ'খিনি মই এটা কথা ক'ব বিচাৰিম যে ভিক্টৰে যিখিনি ভাল কাম কৰিলে 250 টকাত পঢ়াই বা বিনা পইচাত যিখিনি ল'ৰা ছোৱালীক পঢ়াই এতিয়া কিজানি তাৰ 3000 3,500ৰ ওপৰত ষ্টুডেণ্টে তাৰ মানে চাকৰি কৰি আছে আসাম পুলিচৰ পৰা আদি কৰি এডিআৰই পৰীক্ষাৰ পৰা মানে সেই ভাল ভিডিঅ'খিনি কিন্তু কোনেও মানে আজিলৈকে প্ৰকাশ কৰিব নিবিচাৰে কিন্তু বেয়া ভিডিঅ'খিনি মানুহৰ প্ৰকাশ কৰিবৰ কাৰণে লাজ নালাগে আৰু ভিক্টৰে কাকো পাৰ্চনেলি গালি পৰা নাই তাৰ 2020 চনত বাপেকৰ মাৰ্ডাৰ কেছটোৰ সবিশেষ জানি আমাৰ হাতত কোনো তথ্য নাই আমি তথ্য দিব নোৱাৰো যাৰ কাৰণে আমি ভুক্তভোগী আৰু সেইবিলাক ফ্ৰাষ্ট্ৰেশ্যনতে ভিক্টৰে কেতিয়াবা কাৰোবাক গালি পাৰে আৰু তাৰে বহুত কথা তাৰমানে মানে ভাইবেলি মানে সবখিনি কথা জানে কিন্তু আমাৰ হাতত প্ৰুফ নাই আৰু এই সেন্দুৰৰ কথাটো চবে মোক প্ৰশ্ন কৰে মই 2020 চনৰ 27 আগষ্ট তাৰিখৰ পৰাই মই সেন্দুৰ লওঁ আজি সেন্দুৰ নলওঁ মই মোৰ সেন্দুৰৰ প্ৰশ্নটো বহুতে কৰে আপুনি কিয় সেন্দুৰ লয় তাৰমানে মোৰ মানুহজনক মাৰ্ডাৰ কৰা হৈছিল যাৰ কাৰণে মই আজি ডেটলৈকে সেন্দুৰ মোচা নাই আৰু কেতিয়াও নোমোচো যেতিয়ালৈকে মই ন্যায় নাপাওঁ আৰু ভিক্টৰক NSA লগোৱাৰ কাৰণে অসমৰ ৰাইজে যাতে এবাৰ হ'লেও মাতে বেয়াখিনি মানে এৰি দি ভালখিনি চাই তাৰ কাৰণে যাতে এবাৰ হ'লেও মাতে আৰু সোনকালে তাক উলিয়াই দিয়াৰ কাৰণে ব্যৱস্থা কৰে ধন্যবাদ জয় আই অসম জয় জুবিন দা।